পঞ্চতত্ত্বই বা যিটো আমি অদৃশ্য যাক দেখা নাযায় তাৰ দ্বাৰা ব্যক্তিৰ জীৱন কি পৰিচালিত কন্ট্ৰোল কৰি আছে ৰুলাৰশ্বিপ কাম কৰি আছে আমি নাজানো সেইকাৰণে বহু ক্ষেত্ৰতে দেখা যায় যে এটি শিশু যেতিয়া জন্ম হয় জন্ম হোৱাৰ কি বছৰ মানত লৈকে সকলোখিনি তাৰ ঠিকই থাকে পঢ়া শুনা স্বভাৱ চৰিত্ৰ সব ঠিকই থাকে কিন্তু সময় পৰিৱৰ্তন যেতিয়া হয় বা মানে আগবঢ়াৰ লগে লগে কি হয় তাৰ পৰিৱৰ্তন বা বিসংগতি কিছুমান লক্ষ্য কৰা যায় সেইকাৰণে বহুত অভিভাৱকে আহে সন্তানক লৈ আগতে বহুত ভাল আছিলে এতিয়া কি হৈ গ'ল ক'ব নোৱাৰি এই কন্ডিশনটোৰ যিটো এৰাইজ হয় ইয়াৰ কথা হৈছে যে চাৰি বেৰৰ মাজত এটা শিশু যেটা জন্ম সি ঠিকই আহে অৰিজিনেল প্ৰডাক্টে আহে ইয়াত খালি মেনুফেকচাৰিঙত গণ্ডগোল হৈ যায় তাতে মানে মেনিপুলেশ্যন যেটো হয় 5 এলিমেন্টছত সেই বস্তুটো হোৱা কাৰণে এই সমস্যাবিলাক ইয়াৰ কাৰণ বনে আৰু ইয়াৰ কাৰণ হ'ল কি যে শিশুটোৱে বাস কৰা ঘৰখনত থকা যিটো পঞ্চতত্ত্বৰ যিটো 5 এলিমেন্টছৰ যেটো ইমবেলেন্স বিসংগতি তাৰ কাৰণেই যে হয় সেই বিষয়ে আৰু সন্দেহ কৰিবলগীয়া একো নাই কাৰণ আগত ভাল আছিলে এতিয়া কিয় বেয়া হৈ গ'ল বুজি পাইছে আগত ভাড়া ঘৰত আছিলে ঠিক আছে কিন্তু এতিয়া নিজৰ ঘৰ বনোৱাৰ পিছত সমস্যা কিয় হ'ল তেনেকুৱা মই বহুত পাইছো কয় যে 20-25 বছৰ কা ভাড়া ঘৰত থাকিলে সুন্দৰ থাকিলে যাহা আহি ঘৰটোত সোমালো তেতিয়াৰ পৰা সমস্যা আৰু মানে নগুৰ নাগতি নহবলৈ নাই সব হৈছে কাৰণটো কি সেইটোৱেই